হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰ্তমান স্পন্দন টিভিত সম্প্ৰচাৰিত হৈ থকা বৰষা জেতিয়া নামে ধাৰাবাহিকখনত দিয়া চৰিত্ৰত অভিনয় কৰি থকা অভিনেত্ৰীগৰাকী প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ স্পন্দন টিভিত সম্প্ৰচাৰিত হৈ থকা বৰষা জেতিয়া নামে ধাৰাবাহিকখনত দিয়া চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃত নাম হৈছে হিমাংগী কলিতা হিমাংগী কলিতাৰ জন্ম হৈছিল 30 ডিচেম্বৰ 2004 চনত ৰঙিয়াত জনপ্ৰিয় অভিনেত্ৰী হিমাংগী কলিতা পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাক আৰু এগৰাকী ভনীয়েক আছে তেওঁ দেউতাকৰ নাম হৈছে কমলেশ্বৰ কলিতা মাকৰ নাম হৈছে পিংকি কলিতা আৰু ভনীয়েকৰ নাম হৈছে পিয়াঞ্চি কলিতা জনপ্ৰিয় অভিনেত্ৰী হিমাংগী কলিতাৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুল পঢ়িছিল মডাৰ্ণ ইংলিছ স্কুলত আৰু কলেজ পঢ়িছিল ক্লাছ 11লৈকে ৰামানুজন একাডেমীত আৰু তাৰ পাছতে তেওঁ 12 পঢ়িছিল প্ৰাগমাটিক একাডেমীত জনপ্ৰিয় অভিনেত্ৰী হিমাংগী কলিতাৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পায় তলত কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমার বাবে হৃদয়তে রাখিছো গোপনে ও নজনানো বুজাকে সুমানাহি বুকুতে ও ভাল পোৱাৰ শিহৰণ